নমস্কাৰ লাৰ্নাৰ্ছ সুপ্ৰিম কোৰ্টে যেতিয়া ভাৰ্ডিক্ট পাছ হয় তেতিয়া তাত কিছুমান টাৰ্ম যেনে বেঞ্চ মানে সেইখিনি জেগা বুজা হয় য'ত জাজসকলে বহি জাজমেণ্ট পাছ কৰে ছিংগল বেঞ্চ মানে সেইখন বেঞ্চ য'ত এজন জাজ থাকে ডিভিজন বেঞ্চ মানে সেইখন বেঞ্চ য'ত 2 পৰা 3জন জাজ থাকিব পাৰে ফুল বেঞ্চ মানে সেইখন বেঞ্চ য'ত 3 পৰা 5জন জাজ থাকে কনষ্টিটিউচনেল বেঞ্চ সেইখনে বুজা হয় আণ্ডাৰ আৰ্টিকল 145 ক্লজ 3 মতে যিবিলাক বেঞ্চৰ ছাবজেক্ট মেটাৰবিলাকে ছাবষ্টেঞ্চিয়েল কুৱেশ্যন অফ ল ইনভলভ কৰে অৰ্থাৎ এপিল ৰিলেটেড মেটাৰ হয় স্পেচিয়েল বেঞ্চ মানে সেইখন বেঞ্চ যিখন বেঞ্চ নেকি চিফ জাষ্টিছ অফ ইণ্ডিয়াই কল কৰে এই বেঞ্চবিলাকৰ পাছ হোৱা ভাৰ্ডিক্টবোৰ যেনে আনএনিমাছ হ'ব পাৰে আনএনিমাছ ভাৰ্ডিক্ট মানে সেইবিলাক ভাৰ্ডিক্ট বুজা হয় যিবোৰ ভাৰ্ডিক্টত নেকি সকলো জাজে এটাই মত দিয়ে স্পিল ভাৰ্ডিক্ট মানে সেইবিলাকক বুজা হয় যিবোৰ ভাৰ্ডিক্টত দুজন জাজ থাকে আৰু দুজনে ভিন্ন মত প্ৰকাশ কৰে মেজৰিটি ভাৰ্ডিক্ট মানে সেইটোৱে ভাৰ্ডিক্ট বুজা হয় য'ত নেকি বহু সংখ্যক জাজ থাকিব পাৰে আৰু যিটো জাজমেণ্টৰ সাপেক্ষে যেতিয়া মতামত অধিক হয় তেতিয়া সেইটোকে মেজৰিটি ডিচিশ্যন বুলি কোৱা হয় আৰু এনেকুৱা ধৰণৰ আপডেটৰ বাবে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল জুৰিছ টেম্পল নমস্কাৰ